হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰবাৰ আপোনাৰ সকলোকে মই ইউটিউব চেনেল স্বাগতম জনাইছোঁ। চ' আজি আমি গৈ আছোঁ অম্বুবাচী মেলা। তো এতিয়া আমি অম্বুবাচী মেলাত যাবৰ বাবে ৰেডি হৈছোঁ গাইজ। ৱেলকাম টু মাই ব্লগ। চ' আজি আমি আহিছোঁ অম্বুবাচী মেলা চাবৰ বাবে। চ' অম্বুবাচীত গৈ আছোঁ এতিয়া, বাট বহুত মানে ট্ৰাফিক জাম। চ' আমি আধা ৰাস্তাতে ৰখি গ'লোঁ। আমি পিছবেলা আহিছোঁ, চ' মানে 7টাত মানে বন্ধ হৈ যাব গেট। চ' তাৰে আগতে যাব লাগিব। ইমান যে ট্ৰাফিক জাম হৈছে, গাড়ী মানে নাযায়, সেইবাবে আমি গাড়ীৰ পৰা নমি খোজকাঢ়ি গৈ আছোঁ ৰাস্তাৰ। তো দেখিছে ইমান ট্ৰাফিক জাম, বাপৰে ক'ব নোৱাৰি আৰু। গুৱাহাটীখনত ইমান যে মানে এতিয়া অম্বুবাচীৰ বাবে মানে এনেকুৱা ভিৰ হৈছে। তো আমি এতিয়া অম্বুবাচী মেলাত আমি আহি পালোঁ আৰু গেটৰ ভিতৰত সোমাইছোঁ আৰু সোমোৱাৰ লগে লগে এইবিলাক দেখা পাইছোঁ। তো এনেদৰে প্ৰত্যেক বছৰে অম্বুবাচীত মই আহোঁৱে আৰু মানে প্ৰত্যেক বছৰে এনেকৈ অহাই যায়। মাৰ যিহেতু ভক্ত হয়, তো যিমান দুখ কষ্ট হ'লেও আহিমেই। আজি আমি ভণ্টি আৰু মই আহিছোঁ আৰু এনেও আমাৰ ফেমিলি মেম্বাৰবিলাকো আহিছে, আগদিনা আহি গৈছে। তো আজি মানে আমি দুজনী আহিছোঁ, কাৰণ মোৰ বাকীকেইদিন অফ ডে নাছিল। চ' আজি অলপমান অহাৰ কাৰণে সুযোগ পালোঁ, সেইবাবে আজি মানে আহিলোঁ অম্বুবাচী মেলাত। আৰু ভাল লাগে এনেকৈ অম্বুবাচীত কিমান ধৰণৰ লোক আহে, বাহিৰৰ পৰা মানুহবোৰ আহে। আৰু দেখিছে মাৰ ভক্তবিলাক, আমাৰ এই গুৱাহাটী নহয়, বাহিৰৰ পৰাও বহুত ধৰণৰ মানুহ আহে ইয়াতে। আৰু যিমান দুখ কষ্ট হ'লেও এনেকৈ খোজকাঢ়ি কাঢ়ি যায় আৰু মানুহবোৰে। আৰু এইবাৰ যে ৰাস্তাটো বহুত দীঘলীয়া কৰি দিছে, সেইবাবে বহুত মানে দূৰৰ পৰা খোজকাঢ়ি আহিব লগা হৈছে আমি মানে। উপায় নাই আৰু, অলপতো কষ্ট কৰিবই লাগিব। এনেকৈ প্ৰত্যেক বছৰে যিহেতু আহোঁ, এইবাৰো আহিছোঁ। কপাল বিক করে, ভূমি বিক করে, বিদ্যা বিক করে, জেলেকা বিক করে, বিক্ষর লাগি লয়ে যান দুঃখের কারণে। तो हमने एक खरीद लिया गाइस, सोल। চ' গাইজ দেখিছে ইয়াতে বাহিৰৰ পৰা এইবিলাক টেটু বনোৱা মানুহ আহিছে। এনেকৈ মানে লাইভ আৰু টেটু বনায়। এইবিলাক হৈছে ডিজাইন। তো মইতো নবনাওঁ, এনেই চাইছোঁ আৰু। তো এইবিলাক দেখিছে মূৰ্তি চব দোকানে यहाँ पे। কি যে কম গাইজ, এইবাৰ মানে বহুত দীঘলীয়া ৰাস্তা হয়, মানে এইবাৰ বহুত এনেকৈ খোজকাঢ়িব লগা হৈছে আমি বহুত দেৰি। তো আপোনালোক সকলোতো জানেই অম্বুবাচী কিয় হয়। তো মই প্ৰত্যেক বছৰে এনেকৈ আহোঁ অম্বুবাচীৰ সময়ত। আৰু এই 3 দিন মাৰ দৰ্জা বন্ধ হৈ থাকে। মা মানে এই 3 দিন ভিতৰতে থাকে, কামাখ্যা মাৰ ভিতৰত অহা যোৱা কোনো মানে ভক্ত ভিতৰত অহা যোৱা কৰিব নোৱাৰে। একেবাৰে 4 দিনৰ দিনা দৰ্জা খুলিব, তেতিয়াহে ভক্তবোৰ ভিতৰত সোমাব পাৰিব। তো এতিয়া মানে আমি ইয়াতে কিবা কিবি খাই আছোঁ, ভাণ্ডাৰা বহাইছে। চ' অলপ চাহ তাহ খাই মেলি এতিয়া আমি ওপৰলৈ অলমষ্ট পালোৱে। এইবোৰ ইয়াতে দোকান পোহাৰবোৰ ইয়াতে বহাইছে অম্বুবাচীৰ বাবে। এইবিলাক বাহিৰৰ পৰা মানুহবোৰ আহিছে, ইয়াতে এইবিলাক দোকান বহাইছে, এইবোৰ মালাৰ দোকান কিবা কিবি। তো ফাইনেলি আমি মানে বহুত যুদ্ধ কৰি আহি মানে বহুত হেঁচা ঠেলা, যিহে মানে আধা মিনিট ভিডিঅ' বনাব নোৱাৰিলোৱে। আমি যেনেকৈ আহিছোঁ ৰাস্তাত, একচুৱেলি মোৰ মোবাইলটো অলপ চাৰ্জ কম আছিল বাবে সেইবাবে নবনালোঁ। তো এতিয়া ফাইনেলি আহি পালোঁ আমি মন্দিৰ আহি পোৱাৰ লগে লগে কি যে মনটো ভাল লাগিছে নহয়, কি ক'ম আৰু আপোনালোকক ক'ব নোৱাৰোঁ। মানে ইমান কষ্ট কৰি আহিছোঁতো। তো এইবোৰ দেখিছে এইবোৰ ইমান মানুহ আহিছে। তো এইবিলাক মানুহবোৰ ইয়াতে বহি আছে। এইবিলাক মানে
বাহিৰৰ পৰাও আহিছে বহুত ধৰণৰ মানুহ। তো এনেকৈ এইবিলাক দেখিছে ভৰি দিবৰে জগা নহ'ম এনেকুৱা ধৰণৰ মানুহ। তো উপায় নাই গাইজ, বহুত গৰম, ইফালে ইমান মানুহ মানে এনেকুৱা ফিল হৈছে কিয় যে আহিলোঁ ইমান মানুহ। উপায় নাই মানে প্ৰত্যেক বছৰে আহোঁ মই, তো এইবাৰো আহিছোঁ। চ' ভালেই লাগিছে আহি কেনে ইয়াতে। তো এতিয়া চাওক আপোনালোকক ইয়াৰে এইবোৰ দেখাবলৈ চেষ্টা কৰিম, এক্সপ্ল'ৰ কৰোঁ ইয়াৰে এতিয়া অম্বুবাচী মেলাৰ। তো দেখাবলগীয়াটো মানে বেছিভাগ মানুহে দেখা পাব আপোনালোকে অম্বুবাচী মেলা। ইমান মানুহ দেখিছে, ইমান মানুহ ৰাতিপুৱা হৈছে তথাপিও মানে ইমান মানুহ। बैग नहीं निका তো কামাখ্যা মন্দিৰৰ আমি এতিয়া আখাৰা ফালে আহিছিলোঁ। তো এইফালে আখাৰা ফালে এইবোৰ দেখিছে সাধু সন্যাসী এইবোৰ। তো এনেকৈ ইয়াতে বহি আছে গছৰ তলত। তো এইবোৰ বিভিন্ন ধৰণৰ ইয়াতে সাধু সন্যাসী আৰু ইয়াতে শুইও আছে কিছুমান লোক, মানে বাহিৰৰ পৰা আহিছে, এইবিলাক ইয়াতে থকাৰ ব্যৱস্থা কৰা হৈছে। তো এনেকৈ দেখিছেই কিমান প্ৰত্যেক বছৰে এনেকৈ আহে মাৰ ভক্তসকল, যিমান দুখ কষ্ট হ'লেও। তো আপোনালোকে চাব এতিয়া মানে অলপ মানে আন্ধাৰ হৈ গ'ল। তো এতিয়া মানে আন্ধাৰ হৈ গৈছে, এতিয়া মানে ইয়াতে আমি আছোঁ। তো ইয়াতে অলপ সময় থাকি যাম আৰু, কাৰণ গধূল হৈ গ'ল আৰু আন্ধাৰো হৈ গ'ল। তো বেছি টাইম ইয়াতে থাকিব নোৱাৰিম। তো এতিয়া অলপমান মাক সেৱা পাতি জনাই তাৰপিছত আৰু ঘৰলৈ যাম আৰু। তো এইবোৰ মানুহ ইয়াতে শুই আছে এতিয়া, মানে ভাগৰ লাগিছে। তেনে ধৰণৰ মানুহবোৰ আহিছে ইয়াতে বহি আছে কিছুমান। তো আমি এতিয়া অলপ চিৰিত বহি আছোঁ, চিৰিত বহি অলপমান ইয়াতে দেখিছে কিমান ধৰণৰ মানুহ আহিছে, ইয়াতে চিৰিত বহি আছে, ইমান মানুহ বহিবলৈও জেগা নাই। তো আমি বাকে পালোঁ আৰু অলপ চলপ বহিবৰ বাবে জেগা। তো এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ কাৰণ আন্ধাৰ হৈ গৈছে। চ' এতিয়া মাক সেৱা পাতি জনাই এতিয়া ঘৰত যাম। ইয়াতে কিছুমান বস্তু খাব দিয়া হৈছিলে, ভাণ্ডাৰা বহাইছিলে। চ' আমি অলপমান ইয়াতে এইবোৰো খালোঁ। তাৰপিছত এইবিলাক কিবা কিবি মিঠাই চিঠাইও দিছিলে। ভাণ্ডাৰা বগেৰা কিয়া হে, क्या क्या मिलता है देखते हैं गाइस। वो चाय भी दिया रहा है, चाय दे रहा है यहाँ पे, चाय पी लेते हैं अभी। তো গাইজ আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ কাৰণ ৰাতি হৈ গৈছে। তো এতিয়া ইয়াতে কিবা খাই মেলি এতিয়া যাওঁ আৰু, তো আন্ধাৰ হৈ গৈছে। চ' প্ৰত্যেক বছৰে এনেকৈ আহোঁ, খোজকাঢ়ি বহুত ভাল লাগে। তো আমিতো এনেকৈ খোজ নাকাঢ়োৱে, তো আজি অলপ এক্সাৰচাইজ হৈ গ'ল। চ' ডেইলি বেচিছত এনেকৈ খোজকাঢ়া নাযায়। তো এনেকৈ আজি খোজকাঢ়িছোঁ, বহুত দূৰ বাট খোজকাঢ়ি আহিছোঁ। তো অলপ এক্সাৰচাইজো হৈ গৈছে মোৰ। তো এনেকৈ ভাল লাগিলে আহি কেনে আজি। তো আপোনালোকৰ যদি ব্লগটো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো আজিলৈ বাই বাই গাইজ, আৰু নতুন ব্লগ লৈ আহিম আপোনালোকক। তো এতিয়া বাই বাই।